মঞ্চত তেনেকুৱা ক'ব নোৱাৰোঁ বেছিভাগ। যেতিয়া আমি দেওঘৰলৈ গ'লোঁ, আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ পৰা আমি টোটেল 23জন ভলেণ্টিয়াৰ গৈছিলোঁ, আমাৰ ল'ৰা সমনীয়া বয়সৰ। তো সকলোৰে তাত দেওঘৰত যেতিয়া আমি উপস্থিত হ'লোঁ, সকলোৰে দায়িত্ব বেলেগ বেলেগ ঠাইত পৰিলে। আমি আকৌ মেইন যোনটো আমাৰ মেইন পৰা দেওঘৰৰ মানে মেইন ৰোড যোনটো পৰা মানুহবিলাক সমাগম হয়, সেইটো ঠাইত আমাৰ কিবা এটা ডিউটিটো পৰিছে। তো আমি মাজে সময়ে যেতিয়া অভিন্দাক লগ পাইছোঁ, অভিন্দাৰ কিবাবিলাক আমি অনুসৰণ কৰিছোঁ, উৎসৱ আমি এনজয় কৰিছোঁ, সকলোৰ লগত মিলি ফুৰিছোঁ, সকলো পৰিৱেশবিলাক আমি গম পাইছোঁ। দেওঘৰৰ পৰিৱেশ কেনেকুৱা বা দেওঘৰত কেনেকুৱা কাম কাজ চলে আৰু কেনেকুৱা আগবাঢ়ি যাব লাগে। তো উৎসৱ বুলি ক'লে সকলোৰে মনত এটা ফূৰ্তি লাগে। এই ফূৰ্তি আনন্দটো আমি পাবৰ কাৰণে সকলোৱে নিজৰ সময়টো অকণমান হ'লেও উলিয়াব পাৰিব লাগিব। আমি উৎসৱ বুলি ক'লে অকণমান দৌৰা দৌৰিকৈ আহি পিনে অকণমান লাগি দিব লাগিব। উৎসৱটো আমি এটা ছাকচেছফুল কৰিবৰ কাৰণে সকলোৰে আগভাগটো জৰুৰী। অকল আমি উৎসৱৰ সময়খিনিত অকল যদি উৎসৱৰ দিনাখন আমি যদি আহোঁ, তেতিয়াহ'লে আমাৰ মানে নহ'ব। দেওঘৰত যেনেকুৱা উৎসৱৰ এসপ্তাহ বা একমাহ আগৰ পৰাই কিবা এটা প্ৰিপেৰেশ্যন চলি থাকে ইনচাইট, সেই ইনচাইটটো পাই পিনে সকলো মানুহৰ মনত এটা ফূৰ্তি আনন্দ থাকে, সকলোৱে কামবিলাক মিলি ভাগি কৰে, সেইকাৰণে এটা উৎসৱটো তাত ছাকচেছফুল হয়। উৎসৱৰ পিছত আমি যেতিয়া অভিন্দাদাক আকৌ লগ পালোঁ, আমি অভিন্দাদাৰ পৰা কিছুমান কথা গম পালোঁ। যেনেকুৱা এতিয়া আমাক আগৰ পৰাই এটা নিৰ্দেশ আহিছে যে আমি পাৰিলে মন্দিৰত সকলোৱে ৰাতিপুৱাৰ প্ৰাৰ্থনা আৰু সন্ধিয়াৰ প্ৰাৰ্থনা আমি এমাহৰ যদি আমি ফেমিলি হিচাপ কৰোঁ, মৰ্ণিং আৰু ইভিনিং যদি আমি হিচাপ কৰোঁ, 62 ফেমিলি লাগে আমাক। 62 ফেমিলিয়ে যাতে ওচৰৰখিনি, যিহেতু ওচৰৰ এৰিয়াৰ মানে মন্দিৰৰ কাষৰ মানুহখিনি যাতে ৰাতিপুৱাৰ সময়খিনি লয় আৰু অকণমান দূৰৰ গাঁৱৰ যিবিলাক অকণমান অহা যোৱাত কষ্ট হয়, সেইবিলাক যাতে সন্ধিয়াৰ প্ৰাৰ্থনাখিনি আহি পিনে যাতে ইয়াতে কৰিব পাৰে মন্দিৰত। সকলোৱে যে নিজৰ ঘৰত সদায়তো কৰোঁ আমি প্ৰাৰ্থনা, কিন্তু মন্দিৰটোতো আমাৰ ৰাজহুৱা এটা অনুষ্ঠান। সেই মন্দিৰত যদি আমি এদিনত যদি এটেণ্ড নকৰোঁ প্ৰাৰ্থনা, তেতিয়াহ'লে মানে সেইটো এটা ব্যৰ্থ বুলি ক'ব লাগিব। অকল যে উৎসৱৰ দিনাখন আমি ৰাতিপুৱা পূৰা দৌৰা দৌৰি কৰি পিনে আহি প্ৰাৰ্থনাটো এটেণ্ড কৰিছোঁ, সন্ধিয়াত আমি এটেণ্ড কৰিছোঁ, সেইটো মানে ভাল নহয়। মানে আমি যদি এটা নিজৰে এটা প্ৰেক্টিছ কৰোঁ, মৰ্ণিং প্ৰেয়াৰটো প্লাছ ইভিনিং প্ৰেয়াৰটো যদি আমি প্ৰেক্টিছ কৰোঁ, আমাৰ মানে বহুত এটা যথেষ্ট মানে। এতিয়া আমি সকলোৱে নিজৰ নৱপ্ৰজন্মবিলাকক আমি শিকাব লাগে সত্যানুসৰণ কেনেকৈ পঢ়িব লাগে, নাৰী নীতি কেনেকৈ পঢ়িব লাগে। অকল যে পঢ়িলেই নহ'ব, তাৰ অৰ্থখিনি আমি পাই পিনে অনুসৰণ কৰি নিজৰ জীৱনত আমি সেইটো ব্যক্তিগতভাৱে আমি চলাব লাগিব। আমি অকণ নিজৰ বাণীখিনি পাঠ কৰিছোঁ, কিন্তু বাণীৰ অৰ্থটো আমি গম নাপাওঁ, বুজি নাপাওঁ। বাণীখিনি আমি পঢ়ি গৈছোঁ, কিন্তু কামত আমি সেইটো কটাব পৰা নাই, তেতিয়াহ'লে মানে সেইটোৰ অৰ্থ নাথাকে, মানে অৰ্থহীন। তাৰ বাবে আমি যিকোনো আৰু সত্যানুসৰণটো হৈছে ঠাকুৰৰ এটা নিজৰ হস্তলিখিত গ্ৰন্থ। সকলোৱে জানে সেইটো গ্ৰন্থটো পঢ়ে, পাঠ কৰে, মানে প্ৰতিটো সৎসংগৰ বা ইভিনিং প্ৰেয়াৰৰ পিছতে আমি এটা হ'লেও বাণী পঢ়োঁ, কিন্তু বাণীটোৰ অৰ্থ প্লাছ সেইটো যদি আমি নিজৰ জীৱনত যদি আমি ইউজ কৰোঁ, সেইটো মানে আমি নিজৰ জীৱনটোকে পৰিৱৰ্তন কৰিব পাৰিম, সেইটো এটা মেইন উদ্দেশ্য। দ্বিতীয়তে আমাক কৈছে যে হাৰমনিয়াম, মানে যিহেতু দেওঘৰত আচাৰ্যদেৱে আমাক এবাৰ কৈছিলে, মানে আচাৰ্যদেৱে কেতিয়াবা দেওঘৰত উপস্থিত নাথাকিব পাৰিলেও, কিন্তু উপস্থিত নাথাকিলেও কিন্তু তাত মৰ্ণিং বা ইভিনিং প্ৰেয়াৰ চলি থাকে। কাৰণ তাত কোনোবা মানে কি মৰ্ণিং বা ইভিনিং প্ৰেয়াৰটো চলাব পৰা মানুহ আছে তাত, হাৰমনিয়ামৰ পৰাই হওক, কিবা গান বজনাৰ পৰাই হওক, কিবা যিকোনো মানে যথেষ্ট তাত দায়িত্ব থকা মানুহবিলাক আছে। কিন্তু আমি মন্দিৰত যদি এদিন যদি কোনোবা নাথাকে, হাৰমনিয়াম বজাব নাথাকে, তেতিয়াহ'লে হাৰমনিয়াম নবজায়। তাৰ বাবে আমাক কৈছিলে যে প্ৰত্যেকে যে নিজে নিজে অকণমান আগবাঢ়ি আহি কিনে হাৰমনিয়ামটো যাতে শিকি লয়। মন্দিৰত সেইবিলাক মানে এতিয়া অকণমান লাগতিয়াল হৈছে। মানে এতিয়া মোবাইলত তাৰ কাৰণে এটা এপ্লিকেশ্যনো বুলি এটা দিছে, মানে হাৰমনিয়াম এপছ বুলি কয়, প্লে ষ্টৰত পায়, সেইটো যাতে চবেই ডাউনলোড কৰি লয় মানে। আৰু এতিয়া আমাৰ অক্টোবৰ মাহত ঋতিক কনফাৰেঞ্চ আহি আছে, তাত মানে যিবিলাক বিশেষভাৱে যিবিলাক মানে ডাইৰেকশ্যন আহিব, সেইবিলাক এনেহ'লেও ঋতিক দাদাসকলে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব, কিন্তু কিছুমান যিবিলাক আমি গম পাইছোঁ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব খুজিছোঁ। যিমান পাৰে আমি সকলোৱে গুৰু ভাইখিনি যিমান আমি ইষ্টভীতি কৰোঁ, ইষ্টভীতি যাতে আমি অনলাইনত পঠাবৰ কাৰণে চেষ্টাটো কৰোঁ। অফলাইনত পঠোৱা মানে কি হয়, এতিয়া প্ৰব্লেমটো এনেকুৱা হৈ আছে, মাজতে আমি সকলোৱে কৰিছিলোঁ আধাৰ আৰু পান লিংক কৰিছিলোঁ আমি সকলোৱে,
কিছুমানৰ চাগে এতিয়াও আধাৰ আৰু পান কাৰ্ড লিংক কৰা বাকী আছে। যাৰ যাৰ বাকী আছে সিহঁতে যাতে মন্দিৰক অকণমান কণ্টেক্ট কৰে বা ওচৰৰ ফিল্ড ৱৰ্কাৰক কণ্টেক্ট কৰি পিনে কৰি লয় কামখিনি সকলোৱে। এতিয়া যিমানখিনি আমাৰ মঠ মন্দিৰ আছে বা সেইখিনি আছে, যথেষ্ট টকা পইচা মঠ মন্দিৰবিলাকত জমা হৈ আছে। অকল জয়গুৰু মন্দিৰে নহয়, বিশেষ বহুত মন্দিৰত বহুত টকা জমা হৈ আছে। এতিয়া সকলো টকা পইচা এতিয়া চৰকাৰৰ এটা হিচাপ লাগে মানে এইবোৰ টকা পইচা ক'ৰ পৰা হৈ আছে। যেতিয়া আমি নিজৰ এটা ইনকাম চ'ৰ্চৰ পৰা যেতিয়া আমি পইচাখিনি টকাখিনি পঠাওঁ, তেতিয়াহ'লে সেইটো আমাৰ নিজৰ ইনকামৰ পৰা যোৱা বুলি আমি এটা ধৰিব পাৰিম মানে সৎসংগই যাতে সেইবিলাক টকা পইচা হিচাপটো দিব পাৰে। কিন্তু আমি যদি অফলাইনত পঠাওঁ, তাত আমাৰ বহুতে যোনটো স্থগিতি পঠোৱাৰ যোনটো কাগজ আছে, তাত এটা পেন আৰু আধাৰ কাৰ্ডৰ এটা অপশ্যন আছে, পেন নম্বৰ লিখা। কিন্তু বহুতে এইটো বস্তুটো ফিল আপ নকৰে। খালি নিজৰ নামটো লিখিব, এড্ৰেছটো লিখিব, স্থগিতিৰ টকা হিচাপখিনি লিখিব আৰু পঠাই দিব। এতিয়া মন্দিৰত আহিব, এইটো টকাখিনি আহিল ক'ৰ পৰা? এতিয়া নামটোতো গৈছে মন্দিৰৰ পৰাই পইচা গৈছে। যদি মাহত সকলো উপজনা কেন্দ্ৰই যদি মন্দিৰত জমা কৰে, কমচে কম যদি 30-40 হাজাৰ টকাও যদি যায়, এটা একাউণ্টৰ পৰা গৈছে মানে। এতিয়া 30-40 হাজাৰ টকা পইচাটো এটা একাউণ্টৰ পৰা গ'লে মানে তাত অকণমান গণ্ডগোলটো লাগে মানে হিচাপটো অকণমান গৰ্ব হয়। এতিয়া সেইটো হিচাপটো যাতে পৰিপাটিকৈ কৰিবৰ কাৰণে অভিনয়ে নিৰ্দেশ দিছে যে পাৰিলে আমি অনলাইন স্থগিতি পঠাব লাগে সকলোৱে। অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগে আৰু যোনে জনে জানি অকণমান শিকাই দিলে ভাল হয় মানে অনলাইন স্থগিতি কেনেকৈ কৰে। কাৰণ বেছিভাগে আজিকালিতো UPI এজন হ'লেও পৰিয়ালত আছে, UPI এজনে ইউজ কৰে অনলাইন পে'মেণ্ট। অনলাইন স্থগিতিটো তাৰ কাৰণে কৰিব দিছে সকলোকে পঠোৱা ব্যৱস্থাটো। তাৰপিছত অকল এতিয়া আহিছে DP ৱৰ্কছৰ কাম। এতিয়া DP ৱৰ্কছটো বহুত জেগাত পেণ্ডিং হৈয়ে আছে, এতিয়াও আমি এইটো শেষ কৰিব পৰা নাই। এনেহ'লেও এতিয়া আমাৰ বেংগলটো ষ্টাৰ্ট হ'ব মানে বেংগলটো এতিয়ালৈকে অভিনয় কিবা হোৱা নাই, আৰম্ভণিটো চলিব লাহেকৈ, এতিয়া যোজনা চলি আছে। তাৰপিছত আকৌ যদি অসমত কিনে যদি অকণমান টুৰ কৰাৰ কিবাটো আহে, তেতিয়াহ'লে কিন্তু আমি আকৌ বাক্সা ডিষ্ট্ৰিক্ট হিচাপে আমি পিছ পৰি যাম আকৌ। সেইটো যাতে আমি আগবাঢ়ি নিব পাৰোঁ, যেন সকলোৱে দাদাই হওক বা মাকসকলে হওক সকলোৱে যাতে আগবাঢ় লৈ পিনে ওলাই আহিব লাগে। আৰু সকলোৱে যিহেতু স্মাৰ্টফোন ইউজ কৰে, সকলোৱে DP এপটো যাতে প্ৰত্যেক গুৰু ভাই বা মাকসকলৰ মোবাইলত যাতে DP এপটো থাকে। আৰু পাৰিলে নিজৰ নিজৰ একাউণ্ট খুলি পিনে DP ৱৰ্কছৰ এপটো সকলোৱে যেন শিকি লয়, যোনে পাৰে মানে যোনে শিকাব পাৰে তাৰ পৰা বা যোনে DP ৱৰ্ক আগৰ পৰা কৰি আছে ফিল্ড ৱৰ্কাৰ পৰা অকণমান কেনেকুৱা কামটো আগবাঢ়াব লাগে সেইবিলাকতে শিকি লয়। শিকি ল'লে মানে আপোনালোকৰ কাৰণে জৰুৰী। লাষ্টত যেতিয়া অভিনেতাইতো কিছুমান মানুহবিলাকক যোনে নিবেদন কৰিব যায় ডাইৰেক্ট চিধাকৈ কয় যে তুই যে DP কৰিবি। এতিয়া DP কৰিবি বুলি কয়, তাৰ যদি DP একাউণ্টে নাথাকে কি DP কৰিব আহিছে? তাৰ কাৰণে DP একাউণ্টটো যদি আপোনালোকৰ আগৰ পৰাই থাকে, DP কৰ বুলি ক'লে DP কৰিব পাৰিব আপুনি। এতিয়া DP কৰ বুলি কয়, সি মানুহটো আহি কিনে কাক সুধিব কাক নুসুধিব, ঘৰত আহি কিনে সি আকৌ বহি থাকে, আকৌ তাৰ একো অৰ্থ নাথাকে। এনেই মানে অভিনেতাৰ ওচৰত গৈ পিনে এটা নিবেদন কৰা হৈ যায় মানে। সেইটো বস্তুটো কৰিব নালাগে। যোনটো যেনেকুৱা নিৰ্দেশ আহে ইছ্যু নিৰ্দেশ, সেইটো যাতে আমি পালন কৰিব পাৰোঁ সকলোৱে, সেইটো আমি অকণমান গুৰুত্ব দিব লাগিব। আৰু মোৰ এটা অনুৰোধ, ৰাতিপুৱাৰ প্ৰাৰ্থনা আৰু সন্ধিয়াৰ প্ৰাৰ্থনাটো যেন সকলোৱে কৰে মন্দিৰত। এতিয়া মই কেইদিনমান আগত মন্দিৰৰ পৰিচালনা সমিতিৰ লগত মিটিঙত যেতিয়া বহিছিলোঁ, তেতিয়া কৈছিলে যে এটা লিষ্ট বনাব মানে মৰ্ণিং আৰু ইভিনিং প্ৰেয়াৰৰ। কিন্তু চাগে কমপ্লিট হোৱা নাই, সেইটো যেন মন্দিৰ পৰিচালনা কমিটিৰ পৰা যেন সোনকালে কৰি দিয়ে, সেইটো মোৰ এটা অনুৰোধ আছিল। আৰু দ্বিতীয়তে এবাৰ বহুত নতুন আপডেট আহি আছে মানে। এতিয়া ৰিচেণ্টলি আহিছে যেন যেনেকুৱা বৰমাৰ উৎসৱৰ টাইমত, বৰমাৰ জন্মদিনৰ টাইমত কিছুমান অৰ্ঘ ৰৈ গৈছিলে মানে। বহুতে মানে সেইবিলাক অৰ্ঘ কিবা এটা মন্দিৰৰ পিছত কামৰ কাৰণে ৰাখি থৈ দিছিলে। সেইবিলাক অৰ্ঘ যেন সকলোৱে ঠাকুৰৰ নামতে বা বৰমাৰ নামতে যিটো কালেকশ্যনটো কৰিছিলে, সেইবিলাক যাতে ঠাকুৰৰ কামতে যেন ইউজ হয়, বাহিৰা কামত যাতে ইউজ নহয়। এতিয়া বহুতে এটা প্লেনিং কৰি থৈ দিয়ে, মাকসকলে হওক বা দাদাসকলে, আমি কিবা এটা মন্দিৰৰ নামত কিনি দিম, টেবুল চেয়াৰে হওক, ঢোলকি বাজনাই হওক বা হাৰমনিয়াম এখনে কিনি দিম। সেইটো যেন নকৰে। মন্দিৰৰ উৎসৱৰ যিখিনি টকা ৰহি গৈছে, এইবাৰতো পুৰা দেওবাৰৰ পৰা ইনষ্ট্ৰাকশ্যনে আহিছে যেন এইবাৰ ঠাকুৰৰ জন্মদিনত যেন সকলোৱে ইউজ কৰে বুলি পইচাটোৰ এটা ইনষ্ট্ৰাকশ্যন আহিছিলে মানে। যেন সকলোৱে সেইটো বস্তুটো নটিছবিলাক ভালকৈ অকণমান মন দি কিনে চায় সকলোৱে। কাৰণ বহুত নটিছ এতিয়া আহি আছে দেওঘৰৰ পৰা নতুনকৈ, সেইবিলাক অকণমান আপডেটবিলাক আপোনালোকক ৰাখিব। কাৰণ হোৱাটছএপ যোগেতো চবতে শ্বেয়াৰ হৈয়ে যায় অকণমান হ'লে। অসমীয়া, ইংলিছ, হিন্দী যোনটো লেংগুৱেজত বাংলা সকলোতে পাব্লিছ হৈ যায়। তো সেইবিলাক ইনষ্ট্ৰাকশ্যন আপোনালোকে চাব, মন দি পিনে পঢ়িব। আৰু বিশেষভাৱে তেনেকুৱা ক'বলগীয়া নাই। সকলোৱে আমি যেতিয়া গৈছিলোঁ তাত আমাৰ গণেশৰ পৰা সুদীপ চাহা
সুদীপ সাহা ভাইটি আৰু আমাৰ ইফালে চুতীয়াপাৰৰ ভাইটি আছিলে অভিজিত আৰু সুৰঞ্জিত বড়ো, তেখেতসকলক মই নিবেদন কৰাই দিছিলোঁ অবিন্দাৰৰ ওচৰত। এতিয়া বহুত ভাল ভাল কথা কৈছে, এতিয়া পালন কৰাটো আমাৰ দায়িত্ব। এতিয়া যিহেতু দাদাই যিটো কয় সেইটো যদি আমি পালন কৰোঁ সেইটোতো বহুত আমাৰ কাৰণে নাই। এতিয়া দাদাৰ কথাটো আমি মন ফুৰ্তিৰে শুনিছোঁ, ওচৰত পাইছোঁ দাদাক, পাই পিনে যদি আমি সেইটো যদি উদ্দেশ্য ৰূপে নিজৰ জীৱন পৰিচালনা যদি আমি ইউজ কৰিব নোৱাৰোঁ তেতিয়াহ'লে কিন্তু ব্যৰ্থ হ'ব। আৰু বাৰ বাৰ আমি সেইটোৱে যাওঁ, সকলোৱে ভাবে যে মই কিবা এটা নিবেদন কৰিম, কিন্তু আকৌ 6 মাহ পিছত সেই চেম নিবেদনে যায় মানে। অবিন্দাৰৰ ওচৰত এটা মানে মোৰ কাহিনী এটা মনত আহিছে। এনেকুৱা আমাৰ দৰে শিক্ষিত এজন ল'ৰা অবিন্দাৰৰ ওচৰত নিবেদন কৰিছিলে মানে। এতিয়া যিহেতু শিক্ষিত যুৱক, তেখেতে গৈ কিনে অবিন্দাদাৰ ওচৰত সুধিলে মানে, দাদা মই এতিয়া এনেকুৱা BA পাছ কৰিলোঁ, মই এতিয়া কি কৰিম? অবিন্দাদাই ক'লে, যা তুই বাৰীতে গিয়ে খেলা চলাবি। যেতিয়া দাদাই ক'লে কি তই ঘৰত গৈ পিনে খেলা চলাবি, তেখেতৰ অকণমান ইগত লাগি গ'ল মানে, মই ইমান BA পাছ কৰিলোঁ, মই খেলা কিয় চলাম? পিছত তেখেতে ঘৰত আহি পিনে এনেকুৱা বহি থাকিলে মানে, বহুত দিন ভাবিলে খেলা মই কিয় চলাম? তেখেতে খেলা নচলাই পিনে এটা সৰু 4-চকীয়া গাড়ী কিনি পিনে চলো আৰম্ভ কৰিলে মানে, যিহেতু তেখেতৰ ড্ৰাইভাৰী লাইনত অকণমান ইণ্টাৰেষ্টটো আছিলে। তেতিয়া তেখেতে গাড়ীখন চলালে, তাৰ ইনকাম আকৌ বেয়াহে হৈ গ'ল মানে, আগৰ পৰিস্থিতিতকৈ বেয়া মানে। লোন লৈ পিনে গাড়ী কিনিলে, গাড়ীখনো এতিয়া নচলে মানে ভালকৈ নিজৰ এৰিয়াতে। তেনেকুৱা নচলি থাকি গ'ল মানে। থাকি পিনে আকৌ মাজতে মানুহবিলাকে লগৰ সমনীয়াৰ লগত ৰাতিখিনি গাড়ীটো এৰি দিয়ে, লগৰ সমনীয়াবিলাকে ৰাতি কৰবাত ফুৰাই কিনে ফাইন লগাই কিনে আনে, আকৌ ফাইনটো নিজে ভৰিব লাগে। তেনেকুৱা কৰি মানে বহুত 6 মাহ 7 মাহ পিছত পৰি থাকিলে, আৰু মাজতে এবাৰ ডাঙৰ এক্সিডেণ্ট হৈ পিনে গাড়ীখনো পূৰা বুঢ়ী হৈ থাকিলে। এতিয়া গাড়ী ভাল কৰিবৰ কাৰণেও টকা নাই। আকৌ পিছত যেতিয়া অকণ ঘৰত বহি থাকিলে, মাজত চিন্তাত নিজৰ প্ৰব্লেমত আকৌ গুৰুবাৰ ওচৰত যেতিয়া ক'লে যে এনেকৈ মোৰ প্ৰব্লেম হৈছে, গুৰুবাই ক'লে তেখেতক লৈ কিনে আকৌ দেওঘৰলৈ গ'ল। দেওঘৰত যেতিয়া লৈ যায় আকৌ অবিন্দাৰৰ ওচৰত গ'ল যে মোক আকৌ নিবেদন কৰিব লাগে, আকৌ নিবেদন কৰিলে। দাদাই কিন্তু যোনে নিবেদন কৰে, দাদাৰ বিজনেছ খবৰ তাতে আছে। তেখেতে যিহেতু আমাৰ পৰম পুৰুষ, তেখেত চবকে চিনি পায়, ওচৰৰ এষাৰ মাততে চিনি পায়। দাদাৰ ওচৰত যেতিয়া আহিলে, দাদাই দূৰৰ পৰা ক'লে, ঐ আকৌ কিয় আহিলি তই কি কৰি আছ এতিয়া? কি কৈছে, দাদা মই ঘৰত এনেই আছোঁ, তোকতো মই এনে থাকিব দিয়া নাছিলোঁ, তোকতো মই ঠেলা চলাব দিছিলোঁ, তই কি কৰিলি? পিছত সি ক'লে, নাই দাদা মোৰ ঠেলা চলাব মন আছে। তই ক'ব লাগে ঠেলা চলাব মন নাই বুলি, কিন্তু তইতো মানি লৈছ, মোকতো একো নুসুধিলি, ডাইৰেক্ট মই যেতিয়া ঠেলা চলাব দিলোঁ তই গুচি গ'লি হ'ব বুলি। তেখেতে আহি গ'ল আকৌ। পিছত দাদাক ক'লে, মই গাড়ী চলাইছিলোঁ 6 মাহমান, গাড়ীৰ পৰা ইনকাম মানে গাড়ীটো মোৰ এক্সিডেণ্ট হৈছিল, এতিয়া বেয়া হৈ আছে বুলি ক'লে। দাদাই ক'লে, মই যিটো কৰিব দিছিলোঁ সেইটোতো তই নকৰিলি, আহি পিনে তই আকৌ মোৰ তাতে আহিলি, কামটোতো তোৰ দুবাৰ হ'ল। এতিয়া মইতো আকৌ তোক সেই আগৰটোৱে ক'ম, খেলা চলাবৰ কাৰণে ক'ম, এতিয়া তই মোৰ কথা মানিবি এনে আকৌ নুকুৰাকৈ গুচি যাবি। তেতিয়া তেখেতে ভাবিলে মানে, ঠিক আছে এইবাৰ মই মানি চাওঁ বুলি। তেখেতে আকৌ আহিলে ঘৰত, মনটো মানা নাছিলে, তেতিয়াহ'লেও যিহেতু দাদাই কৈছে অকণমান ভাবিলে, 15-20 দিনমান ভাবি তেখেতে ঘৰৰ অকণমান টকা পইচা লৈ পিনে খেলা এখন কিনি পিনে খেলা আৰম্ভ কৰিলে মানে। খেলা এনেকুৱা অকণমান হাজিৰা পায়, কেতিয়াবা বেছিকৈ আহে, কেতিয়াবা হাজাৰলৈকে হয়, কেতিয়াবা 500-600 থাকি যায়। তেনেকুৱা কৰি যেতিয়া 2-3 মাহ গ'ল, এজন ঠিকাদাৰৰ ডিউটিত পৰিল মানে। ঠিকাদাৰে তেখেতক সুধিলে, তুমিতো মই তোমাক বেছিভাগ কামবিলাক দি থাকোঁ, তুমি এতিয়া কি কৰা? কি ক'লে, মইতো BA পাছ কৰি পিনে খেলা চলাই আছোঁ দাদা, মই এতিয়া কাম কাজ নাই। তেখেতে ক'লে, তেতিয়া মোৰ তাত তুমি এছিষ্টেণ্ট হৈ যোৱা বুলি। তেখেতক এছিষ্টেণ্ট পষ্ট দি দিলে। সেই চেম বস্তুটো যদি কি আগৰ যেতিয়া ফাৰ্ষ্ট নিবেদন কৰিছিলে সেইটো টাইমতে যদি কৰিছিলে, আৰু কি ঠিক ওপৰত যাব পাৰিলে হয় তেখেতে। কিন্তু তেখেতে সেইটো নাভাবি তেখেতে আকৌ টাইমটোও গুচি গ'ল, নিজৰ কষ্টটোও গুচি গ'ল, মনৰ এটা যিখিনি সপোন আছিলে মাজৰ সপোনখিনি আকৌ পাৰ্ট থাকি কিনে আকৌ নেক্সট পাৰ্টত গুচি গ'ল মানে। মাজত তেখেতৰ এটা স্মৃতি এটা বেয়া হৈ গ'ল, গাড়ী এখন কিনিলে চলাব নোৱাৰিলে, কিন্তু আকৌ লাষ্টত গৈ কিনে ঠিকাদাৰৰ লগত এছিষ্টেণ্ট হৈ গ'ল মানে, ভাল এটা ইনকাম পৰ্যায়ত গুচি পালে। তো তেনেকুৱাই যেতিয়া এটা ইষ্ট নিৰ্দেশ আহে বা কেতিয়াবা আমি নিবেদন কৰোঁ, সেইটো যাতে আমি সঠিকভাৱে পালন কৰোঁ, সেইটো আমাৰ দায়িত্ব হ'ব লাগে মানে। এনে আমি দেওঘৰত সকলোৱে গৈ থকাটো উচিত, কাৰণ দেওঘৰত গ'লে আমাৰ মনত এটা শান্তি ফূৰ্তি, আমি এটা নিজকে আনন্দিত কৰিব পাৰোঁ। এতিয়া যিহেতু দেওঘৰত বহুতকেইটা আমাৰ দাদাসকলৰ লগত চিনাকি কৰি আহিছোঁ, এতিয়া একোমোডেশ্যন আৰু আমাৰ ইষ্টভীতিৰ যোনটো প্ৰচেছ আছে অনলাইন পঠোৱা, সেইবিলাক অলপমান সহজ সৰল কৰিব বুলি এতিয়া আমাক অভিদাদাই জনাইছে। লাহেকৈ প্ৰচেছ চলি আছে, এতিয়া অনলাইনৰ যোনখিনি পদ্ধতি আছে লাহে আৰু আপোনালোকে মানে জেনেৰেল মানুহবিলাকে যাতে পঠাব পাৰে অনলাইনত, সেইটো প্ৰচেছটো এতিয়া ইজি কৰি দিব বুলি কৈছে।
বেছি দীঘলীয়া সময় আৰু মই নলওঁ, এইখিনিতে কৈ মই মোৰ বক্তব্য ইয়াতে সামৰিছোঁ। জয় গুৰু।